মোৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক আজি নৱমমান শ্ৰেণীৰ অনুশীলনী 2.1 বহুপদৰ অংককেইটা কৰাই দিছোঁ। ইয়াত কি আছে, তলৰ কোনকেইটা ৰাশি এটা চলকযুক্ত বহুপদ আৰু কোনটো নহয় তোমাৰ উত্তৰত যুক্তি দিয়া। এতিয়া ইয়াত 4x² - 3x + 7 ই এটা এক চলকযুক্ত বহুপদ। ইয়াত x আছে, মানে ইয়াত x আছে, ইয়াতো x আছে, কাৰণ ইয়াত এক চলকৰ আটাইবোৰ সূচক পূৰ্ণ সংখ্যা। 2 আছে, 1 আছে, তেনেকৈ তেতিয়াহ'লে ইয়াত এইটো কি হ'ব, আমাৰ পূৰ্ণ সংখ্যা। গতিকে ই এটা এক চলকযুক্ত বহুপদ। তাৰপিছত y² + √2 ই এটা y চলকযুক্ত বহুপদ, কাৰণ ইয়াৰ y চলকৰ সূচক পূৰ্ণ সংখ্যা। তাৰপিছত 3 নম্বৰটো আছে 3√t + t√2। ইয়াত এতিয়া আমি 3√2ক আমি হ্ৰাস কৰিব পাৰোঁ এনেকৈ। তাৰপিছত t√2 ই এটা বহুপদ নহয়, কাৰণ ইয়াত টিৰ সূচক হ্ৰাসটো এটা পূৰ্ণ সংখ্যা নহয়। তাৰপিছত 4 নম্বৰ আমাৰ কি আছে, y + 2/y। এইটোক আমি লিখিলে y + 2y - 1 লিখিব পাৰোঁ। ই এটা বহুপদ নহয়, কাৰণ ইয়াত y সূচক -1টো পূৰ্ণ সংখ্যা নহয়। তাৰপিছত 5 নম্বৰ আছে x⁻10 + y⁻3 + z⁻50। ই এটা চলকযুক্ত বহুপদ নহয়, কিয়নো ইয়াত 3টা চলক x, y, z আছে। গতিকে ই এটা 3টা চলকযুক্তহে বহুপদ, এটা চলকযুক্ত বহুপদ নহয়। তেতিয়াহ'লে 2 নম্বৰ, তলৰ প্ৰতিটোৰে x² সহগ লিখিবলৈ দিছে। ইয়াত আমাৰ 2 + x² + x। ইয়াত x মানে হাইষ্ট ঘাতটো সদায় লোৱা হয় x²। তেতিয়াহ'লে ইয়াত x² সহগ, ইয়াত আমাৰ কি আছে 1, মানে x² আছিল, x² সহগটো ইয়াত একো নাই, মানে 1। তাৰপিছত নেক্সটটোত 2 - x² + x³ ইয়াত এতিয়া x² সহগ বুলি ক'লে আগত মাইনাছ চিন আছে, ইয়াত একো নাই, মানে 1 আছে, তেতিয়াহ'লে -1। তাৰপিছত 3 নম্বৰটো π/2 x² + x। তেতিয়াহ'লে ইয়াত x² সহগ বুলি ক'লে কি হ'ব, আমাৰ π/2। তাৰপিছত √2x - 1। ইয়াত এতিয়া x² সহগ, আমাৰ x যিহেতু নাই, আমি 0 পাতিব লাগিব, কাৰণ ইয়াত আমি বনাই ল'লে x⁻0 = 1 হয়, সেইকাৰণে এইটো। তাৰপিছত 5 নম্বৰটো আকৌ 2x - 3 x² - 3x + 1। তেতিয়া ইয়াক আমাৰ 2xে প্ৰথম এইটোক পূৰণকৈ ল'ব লাগিব, তাৰপিছত -3ৰে আকৌ এইটোক এবাৰ পূৰণ কৰিব লাগিব। পূৰণ কৰি এইটোত পূৰণখিনি বুজি পাবা চাগে। 3 × 2 = 6, x দুটা x², তাৰপিছত 2x লগত 1, এইটো 3 × 3 = 9, মাইনাছে প্লাছ এইটো। তেতিয়াহ'লে ইয়াৰ পৰা আমি 2x³ এইটো -6x² - 3x², মানে 6 × 3 = 9x²। তাৰপিছত 9 × 2 = 11x - 3। তেতিয়াহ'লে ইয়াত x² সহগ হ'ব আমাৰ -9। তাৰপিছত 3 নম্বৰটো আকৌ কি দিছে, 35 মাত্ৰাযুক্ত এটা দ্বিপদ আৰু 100 মাত্ৰাযুক্ত এটা একপদৰ উদাহৰণ দিয়া। তেতিয়াহ'লে আমি 35 মাত্ৰাযুক্ত দ্বিপদ বুলি ক'লে পদ দুটা থাকিব লাগিব, 3x⁻35 - 7। এইটো তোমালোকে নিজৰ কথা, y পাতিব পাৰা, m পাতিব পাৰা, n যিকোনো সংখ্যা পাতিব পাৰি। তেনেকৈ এইকেইটাও আমি যিকোনো পাতিলেই হ'ল। তাৰপিছত 100 মাত্ৰাযুক্ত একপদ, মানে এটা পদেই থাকিব লাগিব। ইয়াত 5y⁻100, এইটো তোমালোকে ইয়াত বেলেগো পাতিব পাৰা, একো কথা নাই। 4 নম্বৰ, তলৰ বহুপদবোৰৰ মাত্ৰা লিখা। ইয়াত এতিয়া মাত্ৰা লিখিবলৈ দিছে। ইয়াত এতিয়া আমাৰ ইয়াত চলকৰ সৰ্বোচ্চ ঘাত আমাৰ 3 আছে, তেতিয়াহ'লে বহুপদটোৰ মাত্ৰা 3। তাৰপিছত ইয়াত চলকৰ 4 - y² আছে, ইয়াত চলকৰ সৰ্বোচ্চ ঘাত 2, তেতিয়াহ'লে বহুপদটোৰ মাত্ৰা 2 হ'ব। 5t - √7 ইয়াত চলকৰ সৰ্বোচ্চ ঘাত 1, এইটোত একো নাই, মানে 1 আছে, তেতিয়াহ'লে ইয়াত মাত্ৰা হ'ব 1। 4 নম্বৰটোত 3, ইয়াক আমি লিখিব পাৰোঁ 3x⁻0, অৰ্থাৎ xৰ সূচক 0, তেতিয়াহ'লে বহুপদটোৰ মাত্ৰাও হ'ব 0। তাৰপিছত 5 নম্বৰ, তলত ৰৈখিক দ্বিঘাত আৰু ত্ৰিঘাত বহুপদবোৰ শ্ৰেণীবিভাজন কৰা। তেতিয়াহ'লে ইয়াত আমাৰ x² + x, ইয়াত xৰ সৰ্বোচ্চ ঘাত 2 আৰু বহুপদটোৰ মাত্ৰা 2, তেতিয়াহ'লে ই এটা দ্বিঘাত বহুপদ। x - x⁻3, তেতিয়া x চলকৰ সৰ্বোচ্চ ঘাত
3 আৰু বহুপদটোৰ মাত্ৰাও 3, তেতিয়াহ'লে ই এটা দ্বিঘাত বহুপদ। 3 নম্বৰ y প্লাছ y স্কোৱাৰ প্লাছ 4, ইয়াত y সৰ্বোচ্চ ঘাত আমাৰ 2 আছে, তেতিয়াহ'লে মাত্ৰাও 2, তেতিয়াহ'লে ই এটা দ্বিঘাত বহুপদ। তাৰপিছত 4 নম্বৰটো x1 প্লাছ x, ইয়াত xৰ সৰ্বোচ্চ ঘাত 1 আৰু বহুপদটোৰ মাত্ৰাও 1, তেতিয়াহ'লে ই এটা ৰৈখিক বহুপদ হ'ব। 3t, ইয়াত t চলকৰ সৰ্বোচ্চ ঘাত 1 আৰু বহুপদটোৰ মাত্ৰাও 1, তেতিয়াহ'লে ই এটা ৰৈখিক বহুপদ। r স্কোৱাৰ, ইয়াত r চলকৰ সৰ্বোচ্চ ঘাত 2 আৰু বহুপদটোৰ মাত্ৰাও 2, তেতিয়াহ'লে ই এটা দ্বিঘাত বহুপদ হ'ব। তাৰপিছত আমাৰ 7 নম্বৰটো দিছে 7x কিউব, ইয়াত xৰ সৰ্বোচ্চ ঘাত 3 আৰু বহুপদটোৰ মাত্ৰাও 3, তেতিয়াহ'লে ই এটা দ্বিঘাত বহুপদ। তাৰপিছত 6 নম্বৰটো কি দিছে, তলত দুটা যুক্তি দিয়া আছে। 1 নম্বৰ যুক্তিটো হৈছে শূন্য বহুপদৰ মাত্ৰা সংজ্ঞাবদ্ধ নহয়, আৰু উক্তি 2টোত আছে অশূন্য ধ্ৰুৱক বহুপদৰ মাত্ৰা শূন্য, তেতিয়াহ'লে ইয়াত আমাৰ শূন্য বহুপদৰ মাত্ৰা সংজ্ঞাবদ্ধ কেতিয়াও নহয়, এইটো জানাই, আগত তোমালোকে উপপাদ্য পাইছাই। আৰু অশূন্য ধ্ৰুৱক বহুপদৰ মাত্ৰা সদায় শূন্য হয়, তেতিয়াহ'লে ইয়াত আমাৰ শুদ্ধ উত্তৰটো হ'ব, শুদ্ধ বিকল্পটো এইটো হ'ব, উক্তি 1 আৰু উক্তি 2 দুয়োটাই সত্য। তাৰপিছত 7 নম্বৰটো দিছে তলৰ কোনটো ধ্ৰুৱক বহুপদ। এতিয়া ধ্ৰুৱক বহুপদ বুলি ক'লে আমাৰ যিবিলাক কনষ্টেণ্ট মান মানে ফিক্স থাকে সেইবিলাকে হৈছে ধ্ৰুৱক বহুপদ। তেতিয়াহ'লে ইয়াত আমাৰ ধ্ৰুৱক বহুপদ 5টো আছে, xটো হ'বই নোৱাৰে, আৰু 0 এইটো নহয়, তেতিয়াহ'লে ইয়াত শুদ্ধ বিকল্প চিটো হ'ব। আমাৰ প্ৰশ্নত দিয়া আছে এইটো, ইয়াত চিটোত আছে 1 আৰু 3, মানে 1 আৰু 3টো আমাৰ শুদ্ধ বিকল্প এইটো হ'ব। তাৰপিছত 8 নম্বৰটো কি দিয়া আছে, স্তম্ভ 1ৰ লগত স্তম্ভ 2 মিলোৱা। স্তম্ভ 1ত আছে শূন্য বহুপদৰ 0, তাৰপিছত b2 √2ৰ বহুপদৰ মাত্ৰা আৰু শূন্য বহুপদটোৰ মাত্ৰা c2, ইয়াত কোনটো আমাৰ শুদ্ধ হ'ব। তেতিয়া এই লগত আমাৰ কি হয়, শূন্য বহুপদৰ 0 যিকোনো বাস্তৱ সংখ্যা হ'ব পাৰে। তাৰপিছত √2 বহুপদৰ মাত্ৰাটো আকৌ হ'ব আমাৰ 0, আৰু শূন্য বহুপদটোৰ মাত্ৰা সংজ্ঞাবদ্ধ নহয়, তেতিয়াহ'লে আমাৰ ইয়াত শুদ্ধ বিকল্পটো b2 হ'ব, a r b p c q। তাৰপিছত আমাৰ 9 নম্বৰটো দিছে যদি 3x + 1 ⁷ = a7 x⁴ a6 x⁴ a5 x⁵ a4 x⁴ a3 x⁴ plus a2 x⁴ plus a1x plus a0, তেন্তে a7 plus a6 plus a5 plus a4 plus a3 plus a2 plus a1 plus a0 মান উলিয়াবলৈ দিছে। উলিওৱা মান হ'ব এইকেইটা, কোনটো শুদ্ধ হ'ব। তেতিয়াহ'লে আমিতো এইটো কৰি নোচোৱাকৈতো আমি শুদ্ধ কোনটো উলিয়াব নোৱাৰিম। এতিয়া সেইটো কাৰণে আমি প্ৰথম পাতিলোঁ দিয়া আছে এইটো = এইটো আমাৰ দিয়া আছে, আৰু ইয়াত এইকেইটা হ'ল a7 plus a6 plus a5 plus a4 plus a3 plus a2 plus a1 plus a0 হ'ল বহুপদটোৰ সহগবোৰৰ যোগফল। আৰু ইয়াত এটা আমাৰ ইংগিত দিয়া আছে, বহুপদটো pxত x = 1 বহুৱালে আমাৰ ইংগিতটো দিয়া আছে, তেতিয়াহ'লে আমি সেইটোৰ পৰা ইংগিতটোৰ মতে কৰিম। এতিয়া বহুপদ ৰাশিটোৰ সহগবোৰৰ যোগফলত x = 1 যদি আমি বহুৱাওঁ, তেতিয়াহ'লে px xৰ ঠাইত 1 বহিলোঁ, 1 বাঢ়িল, 3xৰ ঠাইত 1 বহিল, +1 to the power 7, তেতিয়াহ'লে 3 × 3 - 1, তেতিয়াহ'লে 2 to the power 7, 2 to the power 7 = 128, তেতিয়াহ'লে এইকেইটাৰ যোগফলটো 128, তেতিয়াহ'লে শুদ্ধ উত্তৰটো হ'ব b2 128। তোমালোকে এইখিনি চাবা আৰু ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিবা যদি নতুন আছা, আৰু পাৰিলে কমেণ্টো কৰিবা।